আমি আজি সেউজীয়া গাঁওবাসী ৰাইজে একত্ৰিত আজি ইয়াত আলোচনা কৰিলোঁ। আলোচনাৰ বিষয়টো হ'ল কি, আজি প্ৰায় সপ্তাহমানৰ আগতে চুবুৰীয়া নাগা ৰাজ্যৰ 3খন তেওঁলোকৰ প্ৰশাসনৰ গাড়ী আৰু এখন গাঁওবুঢ়াৰ গাড়ী আহি আমাৰ এই গাঁৱৰ মাজেদি গৈ আমাৰ ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান আগত নজুৰি জান এটা আছে, সেই জানটোৱেদি তেওঁলোক সোমাই গৈছিলে। তাৰপিছত আমাৰ স্থানীয় অ'চিক সুধিলোঁ যে ছাৰ, এইটো নাগালেণ্ডৰ গাড়ী এটা আহিছে, যে এইটো আপোনালোকে কিবা জানে নেকি? তেতিয়া অ'চিয়ে ক'লে, ঠিক আমি জানো, আমাক সুধি কিনিয়ে আহিছিলে আৰু বৰ্ডাৰ মেছেজকো জনাইছিলে। ঠিক আছে, সিমানতে যেনিবা সেইখিনি থাকিল, সেইদিনাখন আহিলে বাৰু কথা নাই। আজি 3 দিনৰ আগতে ৰাতিপুৱা প্ৰায় 4:30মান বজাত তেওঁলোক পুনৰাই আহিলে পুলিচৰ গাড়ী। আমাৰ স্থানীয় কেইজনমান যুৱকে ৰাতিপুৱা দেখা পালে। তেতিয়া আমি ভাবিলোঁ যে এইটো বৰ ডাঙৰ কথা হৈছে, কাৰণ এইটোতো দিনৰ ভাগত আহিছে বাৰু, সেইটো আমাৰ বিশেষ ক'বলগীয়া নাই, কাৰণ তেওঁলোকে আহিব নালাগে, তথাপিতো আহিছে। কিন্তু ৰাতিপুৱা অহা বা ৰাতি অহাটো এইটোতো বৰ উদ্বেগজনক বিষয়, কাৰণ তেওঁলোকে আমাৰ ৰাতি বিয়লি পালে মানুহ হয়তো ধৰি লৈ যাব বা কাৰোবাক মাৰি থৈ যাব। তাৰপৰা তেওঁলোকে ঘূৰি যাওঁতে আমাৰ যিসকল ৰাইজে ইয়াত খেতিবিলাক কৰি আছে, সেই খেতিবিলাকৰ ফটো উঠাই লৈ গৈছে। গতিকে এইটো আমাৰ কাৰণে এটা বৰ চিন্তাৰ বিষয় হৈছে। গাঁৱৰ মানুহবিলাকে এতিয়া ভয় খাই আছে, কাৰণ আগতেও এনেকুৱা এটা ইয়াত ঘটনা হৈ গৈছিলে 2016 চনত। গতিকে সেইটো আকৌ পুনৰাবৃত্তি হ'ব নেকি বুলি ৰাইজে ভয় খাইছে। সেই বিষয় লৈ আমি আলোচনা কৰিলোঁ। আমি চৰকাৰক আহ্বান জনাইছোঁ ইয়াৰ পৰাই, যাতে এই সমস্যাবিলাক আমাক নিষ্পত্তি কৰি দিয়ে, যেন আমাক সুৰক্ষা দিয়ে। আমি সুৰক্ষা বিচাৰিছোঁ, গাঁৱৰ ৰাইজে সুৰক্ষা বিচাৰিছে। আমি নিজাববীয়াকৈ সুৰক্ষাটো দি ল'ব নোৱাৰোঁ, গতিকে চৰকাৰক আমি আহ্বান জনাইছোঁ, আমাক যেন সুৰক্ষা দিয়ে। আমাৰ অসম আৰক্ষীক কোনো দল নাই। আমি তেওঁলোকৰ অসম আৰক্ষীক কোৱাও গৈছিলে যে দ্বিতীয়বাৰ আহিলে যাতে আমাৰ অসম পুলিচৰ কোনোবা বিষয়া ইয়াত থাকে বা পুলিচ থাকে, কিন্তু নাই। পিছৰবাৰ আহোঁতেও কিন্তু তেওঁলোকে অকলে আহিছে, কোনো অহা নাই। মাজে সময়ে গাঁৱৰ ৰাইজে নগাৰ কিছুমান ভাবুকিৰ বাবে তেওঁলোকে ইয়াত উজাগৰ থাকিবলগীয়া হয়। আজি 2016 চনত এনেকুৱা এটা কেছো হৈছিলে। স্থানীয় ৰাইজে কেইজনমান নগা ধৰি তেওঁলোকে আমাৰ প্ৰশাসনক চমজাই দিছিলে আৰু তেওঁলোকৰ ওপৰত আইনগতভাৱে যিহেতু চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিলে। আৰু এতিয়া পুনৰ আজি প্ৰায় এসপ্তাহমান পূৰ্বে পুনৰ নগা জিপচি লৈ প্ৰশাসনীয় বিষয়া, গাঁওবুঢ়া আৰু স্থানীয় নাগালেণ্ডৰ মানুহ ইয়াত আহিছিলে বুলি আমি আজি জানিব পাৰিছোঁ। আৰু তেওঁলোকে আহি ইয়াৰ স্থানীয় মানুহক ইয়াতে ৰাখি তেওঁলোকে সুধিছে যে আপোনালোকে কি নিমিত্তে আহিছে। তেতিয়া কৈছে যে আমি এইটো এটা জৰীপ কৰিবলৈ আহিছে, আৰু কিন্তু কণ্টিনিউ 3 দিন আহিলে বুলি কোৱা শুনিছোঁ। আৰু আহি তেওঁলোকে ফটো মাৰি লৈ গৈছে ইয়াৰ পৰা। গতিকে সেই ক্ষেত্ৰত এই গাঁৱৰ স্থানীয় ৰাইজৰ মানুহখিনি যিহেতু তেওঁলোকৰ এটা মনত এটা ভয় ভাৱ আহিছে, গতিকে তেওঁলোকৰ এটা নিৰাপত্তাৰ কাৰণে অসম চৰকাৰ আমি মোৰ ফালৰ পৰা বা আমি ৰাইজৰ ফালৰ পৰা এটা অনুৰোধ জনাইছোঁ, যাতে এই মানুহখিনি নিৰাপত্তা দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।